টু মাই ডিয়াৰ এছপিৰিয়েঞ্চ আপোনালোক সকলোকে সুখবৰ কাৰণ যোৱাকালি 16 জানুৱাৰী তাৰিখে অসম পুলিচৰ যিখিনি পোষ্ট SI হওক বা কনিষ্টেবলেই হওক যিখিনি পোষ্ট তেওঁলোকে ভেকেণ্ট কৰি দিছিলে অসম গভৰ্ণমেণ্টে তো সেইখিনি যোৱাকালি লাষ্ট ডেট গুচি গৈছে আৰু আজি 17 তাৰিখৰ 2 বজাৰ পৰা আবেলি 2 বজাৰ পৰা ইয়াৰে এডিট অপশ্যনটো এভেইলেবল হ'ব বাৰু যি নহওক কিন্তু সেই অসম পুলিচৰ পোষ্টখিনি গুচি যোৱাৰ পাছতে অনলাইন এপ্লিকেশ্যনৰ সময়সীমা গুচি যোৱাৰ পাছতে এতিয়া বৰ্তমান তেওঁলোকে 16 জানুৱাৰী তাৰিখে পুনৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিছুমান পোষ্ট তেওঁলোকে ভেকেণ্ট কৰি দিছে এডভাৰটাইজ কৰিছে গতিকে খুব বেছি ভাল খবৰ ইটোৰ পাছত সিটো অসম গভৰ্ণমেণ্টে আপোনালোকৰ কাৰণে সুখবৰ দি আছে গতিকে এইবাৰ যাতে আমাৰ এছপিৰিয়েঞ্চসকলে এটা চাকৰি ল'ব পাৰে তাৰ বাবে আমি খুবেই আশা কৰিছোঁ ইয়াতে দেখিছে 16 জানুৱাৰী তাৰিখে খুব সুন্দৰভাৱে লিখিছে যদি আপোনালোকে চায় তো ইয়াতে 16 জানুৱাৰী তাৰিখে 2026 চনত তেওঁলোকে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ফৰেষ্টৰ যিখিনি পোষ্ট উলিয়াই দিছে ইয়াতে স্পষ্টকৈ লিখিছে চাওকচোন ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্টাৰ গ্ৰেড 1ৰ ভালেখিনি পোষ্ট আছে গতিকে এইবাৰ যদি কোনোবাই ফৰেষ্টাৰ গ্ৰেড 1 হ'ব বিচাৰি আছিলে তো তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰে নেক্সট ফৰেষ্ট গাৰ্ড আছে গেম ৱাটচাৰ আছে AFPB PF Constable in Forest Department, Constable WOWT and Constable UB in APRO, Sub Officer, Fireman, Emergency গোটেইখিনি পোষ্ট ইয়াতে ইনক্লুড আছে দেই কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল এই গোটেইখিনি ইয়াতে আছে গতিকে ৰানিংটো কণ্টিনিউ ৰাখক ৰানিঙৰ লগতে কিন্তু আপোনালোকে পঢ়া শুনাখিনিও কৰিব লাগিব পঢ়ি থাকক কাৰণ ৰিটেনটো খুব বেছি ইম্পৰ্টেণ্ট হয়নে বিশেষকৈ প্ৰতিটো কাৰণে ইম্পৰ্টেণ্ট বিশেষকৈ ফৰেষ্টাৰ গ্ৰেড 1 SI তো এইখিনিৰ কাৰণে ৰিটেনটোতো অকণমান টাফ নিচিনাই হয় তেওঁলোকৰ কাৰণে যিসকলে দৌৰি থাকে কাৰণ দৌৰি থকাখিনিয়ে পঢ়াত অকণমান সময়টো কম দিবলগীয়া হয় নহয় জানো বাৰু যি নহওক ইয়াতে চাওক কি লিখা আছে in pursuance of the directions of the Govt of Assam's applications on online application are invited for filling up the 211টা ফৰেষ্টাৰ গ্ৰেড 1 211টা ফৰেষ্টাৰ গ্ৰেড 1 বহুত ওলাইছে দেই এইবাৰ নেক্সট 504টা পোষ্ট ফৰেষ্ট গাৰ্ডৰ আছে 74টা পোষ্ট আছে গেম ৱাটচাৰ 405টা পোষ্ট আছে AFPF কনষ্টেবল আৰু 642টা পোষ্ট আছে কনষ্টেবল WOWT আৰু এটা পোষ্ট আছে কনষ্টেবল UB APRত আৰু এটা পোষ্ট আছে সাব অফিচাৰত 337টা পোষ্ট আছে ফায়াৰমেনৰ 41টা পোষ্ট আছে ইমাৰ্জেঞ্চি ৰেস্কিউ ইন ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ 733টা পোষ্ট আছে কনষ্টেবল গ্ৰেড 3 11টা পোষ্ট আছে বেণ্ডমেন কনষ্টেবল আৰু দুটা পোষ্ট আছে বাগলাৰ আণ্ডাৰ দ্য DGCD এণ্ড CGHG ইন দ্য পে লেভেল তেওঁলোকে 14,000 পৰা 17,000 দৰমহা লাভ কৰিব বেলেগ বেলেগ গ্ৰেড পে সকলোৰে আছে নেক্সট 10টা পোষ্ট আছে বটমেনৰ সকলে 12,000 পৰা 52,000 টকা লাভ কৰিব তাৰমানে তেওঁলোকৰ এইটো গ্ৰেড 4 লেভেলৰ পোষ্ট হয় ঠিক আছে নেক্সট ইয়াতে অনলাইন আবেদনসমূহ দিছে 22 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 22 ফেব্ৰুৱাৰীলৈকে সম্পূৰ্ণ এটা মাহ সময় দিছে গতিকে খুব বেছি চান্সেছ আছে যে নৱেম্বৰ ডিচেম্বৰত আপোনালোকৰ এইসমূহৰ এক্সামসমূহ হৈ যাব আৰু 2027 বৰ্ষৰ জুলাই মানত আপোনালোকৰ এইখিনি ৰিক্ৰুইটমেণ্টখিনি দি দিব দেই গতিকে আপোনালোকে খুব জলদি এইখিনি আপোনালোকে প্ৰেক্টিছ কৰি থাকক ৰানিং প্ৰেক্টিছটো মষ্ট ইম্পৰ্টেণ্ট কৰি থাকক আৰু আপোনালোকে জিকে এইখিনিও খুব সুন্দৰভাৱে পঢ়ি থাকক দেই ইয়াতে চাওক ফৰেষ্টাৰ গ্ৰেড 1 ৰ গ্ৰেড 4 6,400 টকা ইয়াতে আনৰিজাৰ্ভৰ মেলছৰ কাৰণে 88টা পোষ্ট 37টা পোষ্ট ফিমেলৰ কাৰণে আছে টোটেল 125টা পোষ্ট আনৰিজাৰ্ভৰ কাৰণে OBCৰ কাৰণে মেলৰ কাৰণে 34 ফিমেলৰ কাৰণে 15টা আৰু টোটেল 49টা পোষ্ট তো এনেকৈ ধৰণে গোটেই পোষ্টখিনি ভাগ কৰি থোৱা আছে আপোনালোকে চাই ল'ব নেক্সট ফৰেষ্ট গাৰ্ডৰ কাৰণে 5,600 গ্ৰেড পে হয় টোটেল পোষ্ট 504টা আছে আৰু এইখিনি ৰিজাৰ্ভেশ্যনখিনি চাই ল'ব আপোনালোকে নেক্সট গেম ৱাটচাৰ কাৰণে একেই গ্ৰেড পে হয় 74টা পোষ্ট আছে নেক্সট আহি গ'ল AFPFৰ কাৰণে 405টা পোষ্ট 405টা পোষ্টৰ 5,600 টকাই গ্ৰেড পে হয় নেক্সট আহি গ'ল ইয়াতে the e-selection and special provision regarding educational qualifications for ex-servicemen shall be governed by the Assam ex-servicemen এটো বাদ দিয়ক এটো দৰকাৰ নাই কনষ্টেবল গ্ৰেড পে হৈছে 6,200 টকা অকমান বেছি ইহঁতৰ আৰু 642
পোষ্ট ইয়াতে আছে নেক্সট কনষ্টেবল ইউবিৰ গেট পে'টো হৈছে 5,600 টকা ইয়াতে কিন্তু পোষ্ট এটাহে আছে নেক্সট আহি গ'ল চাব অফিচাৰৰ পোষ্ট এটাই আছে 6,200 টকা গ্ৰেড পে' নেক্সট আহি গ'ল ফায়াৰমেন এণ্ড গ্ৰেড পে' ফায়াৰমেনৰ গ্ৰেড পে'টো 5,600 টকা আৰু এইটো কেৱল মেল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব ঠিক আছে ইমাৰ্জেঞ্চিসকলৰ 5,000 গ্ৰেড পে' 41টা পোষ্ট আছে নেক্সট আহি গ'ল 733টা পোষ্ট কনষ্টেবলৰ তো তেওঁলোকৰো গ্ৰেড পে' 5,600 টকা নেক্সট এইখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেটেগৰী দি থোৱা আছে বেডমেনসকলৰ 5,600 টকা তো 11টা পোষ্ট ইয়াতে আপোনালোকৰ কাৰণে আছে ঠিক আছে এই গোটেইখিনি আপোনালোকে চাই ল'ব এইটো আপোনালোকৰ বাগলাৰ তো বাগলাৰৰ কথাও দিয়া আছে এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আপুনি অসমৰ নাগৰিক হ'ব লাগিব আৰু সিলেক্টেড এপ্লিকেণ্টছ উইল হেভ টু ছাবমিট প্ৰপাৰ ৰেচিডেন্স আফটাৰ পাব্লিকেশ্যনছ অফ দ্য ফাইনেল চিলেক্ট লিষ্ট তাৰমানে আপোনালোকৰ PRC থাকিব লাগিব বা এড্ৰেছ প্ৰুফ কিবা এটা থাকিব লাগিব দ্য এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন থাকিব লাগিব আৰু সেইখন থাকেই সকলোৱে যদি নাই আপোনালোকে অনলাইন আবেদন এতিয়াও কৰি লওক the applicant must speak Assamese or any other state language fluently আপোনালোকে ভাল ধৰণে ক'ব পাৰিব লাগিব আৰু এইখিনি পাৰে আপোনালোকে নহয় জানো নেক্সট এই সিলেকশ্যনৰ কথা লিখা আছে চক for the post of sub officer the age of the applicant must be 20 পৰা 24 বছৰ হ'ব লাগিব তাতকে বেছি হ'লে নহ'ব 1/1/2026 চনৰ ভিতৰত হয়নে নেক্সট ফৰ কনষ্টেবল গ্ৰেড 3 বেডমেন বাগলাৰ ফৰেষ্টাৰ গ্ৰেড 1 গেম ৱাটচাৰ ফৰেষ্ট গাৰ্ড তো তেওঁলোকৰ কাৰণেও 18 পৰা 40 বছৰ হ'ব লাগিব নেক্সট ফৰ AFPFৰ কাৰণে আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 25 বছৰৰ ভিতৰত ঠিক আছে ইয়াতে এই সিলেকশ্যনসমূহ খুব সুন্দৰভাৱে লিখাই আছে OBC SC ST সকলে অকমান এই সিলেকশ্যন অলপ পাব এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব এনি সাবজেক্টত মানে আৰ্ট সায়েন্স কমাৰ্চ সাব অফিচাৰৰ কাৰণে আপোনালোকে HS সায়েন্সত পাছ কৰা হ'ব লাগিব উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স ফ্ৰম এ ৰেকগনাইজড board or council the candidate must have obtained pass marks in physics chemistry and mathematics PCM in SS science examination to apply for this post এই গোটেইখনতে 5 মাৰ্ক থকা হ'ব লাগিব আপোনালোকৰ নেক্সট ফায়াৰমেন ইমাৰ্জেঞ্চি কাৰণে আপোনালোকে SS সায়েন্সৰে হ'ব লাগিব আৰু ফৰেষ্ট গাৰ্ড গেম ৱৰ্কাৰ ৱাটচাৰ এইখিনি কাৰণে আপোনালোকে SS জেনেৰেলি পাছ কৰিলে হ'ব আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো হ'লেই হ'ব AFPFৰ কনষ্টেবলৰ কাৰণে আপোনালোকে SSLC পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে হোমগাৰ্ড চাৰ্টিফিকেট যদি আছে বা NCC যদি C সাৰ্টিফিকেট আছে হৈ যাব নেক্সট ফৰ দ্য পোষ্ট অফ দ্য বেণ্ডমেন কনষ্টেবল তেওঁলোকৰ কাৰণে প্ৰফিচিয়েঞ্চি ইন স্পেচিফিক ইনষ্ট্ৰুমেণ্ট প্লেয়িং বেকফিছ এইখিনি থাকিব লাগিব ফৰ দ্য পোষ্ট অফ দ্য বাগলাৰ প্ৰফিচিয়েঞ্চি ইন স্পেচিফিক ইনষ্ট্ৰুমেণ্ট থকা হ'ব লাগিব নেক্সট বটমেনৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু প্ৰফিচিয়েঞ্চি ইন সুইমিং থকা হ'ব লাগিব ঠিক আছে প্ৰিফাৰেবল আপোনালোকৰ হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ থাকিলেও প্ৰব্লেম নহয় তো প্ৰফিচিয়েঞ্চি ইন স্পৰ্টছ মাৰ্শালছ আৰ্টছ যদি থাকে হোমগাৰ্ডৰ চাৰ্টিফিকেট যদি আছে তো ডেফিনেটলি ভাল হয় নেক্সট এইখিনি খুব সুন্দৰভাৱে আপোনালোকৰ হাইটৰ বিষয়ে কৈছে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে মেলসকলৰ 163 চেণ্টিমিটাৰ হ'ব লাগিব দেই আৰু ফিমেলসকলৰ 150 হ'লেও হৈ যাব খুব সুন্দৰভাৱে দিয়াই আছে ইয়াত চেষ্ট ফৰ মেল খুব দিয়া আছে দেখিছেনে খুব সুন্দৰভাৱে গোটেইখিনি দিয়াই আছে এইখিনি আৰু আমি এটাকে আলোচনা নকৰোঁ কাৰণ ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব মেডিকেল ষ্টেণ্ডাৰ্ডছৰ বিষয়ে দিয়া আছে আইচাইট এই গোটেইখিনি দিয়া আছে হাউ টু এপ্লাই কেনেধৰণে এপ্লাই কৰিব লাগিব মই এইটো এটা যেতিয়া আহিব মই ভিডিঅ' এটাই বনাই দিম গতিকে ইয়াত কৈ নাযাওঁ কি ডকুমেণ্ট লাগিব ইয়াত ধুনীয়াকৈ লিখাই আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট জেণ্ডাৰ এই গোটেইখিনি আপোনালোকে থকা হ'ব লাগিব ঠিক আছে তো ইয়াতে ডকুমেণ্ট কি মেণ্ডেটৰী হ'ব কেনেকৈ কি লাগিব গোটেইখিনি ইয়াতে দিয়া আছে মই ভিডিঅ' এটাত নতুনকৈ এইখিনি দেখাই দিম দেই আৰু কেনেধৰণে কি পৰীক্ষা হ'ব ফিজিকেল কেনেকুৱা হ'ব হয়নে গোটেইখিনি কথা আমি ডিটেইলছত আলোচনা কৰিম আজি ভিডিঅ'টো ইমানেই মই ভাবিছোঁ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে তো ডেফিনেটলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো ঠিক আছে তো থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'